সিদিনাখন ভণ্টি এগৰাকীয়ে সুধিছিলে মই শ্যাম্পু কি ইউজ কৰোঁ। এইটো হৈছে ডোভ ড্ৰাইনেছ কেয়াৰৰ শ্যাম্পু আৰু এইটো হৈছে কণ্ডিচনাৰ। মানে ডোভ ড্ৰাইনেছ কেয়াৰৰ শ্যাম্পু আৰু কণ্ডিচনাৰটো মই ইউজ কৰোঁ দেই। দেখাবলৈ কৈছিলে ভণ্টি এজনীয়ে। এইকেইটা ভাল হয় দেই, ইউজ যদি কৰিব বিচাৰা কৰিব পাৰা। মই বহুত দিনৰ আগৰ পৰাই মানে ইউজ কৰি আহিছোঁ। মাজতে চেঞ্জ কৰিছিলোঁ কিন্তু মোক মানে চববিলাকে নামানে। তেতিয়া মানে হেৰি লগাইছিলোঁ, ৱাও লাইফ চায়েন্সও লগাইছিলোঁ, ভাল হয় সেইবিলাকো ভাল হয়, কিন্তু মানে মোক শ্বুট নকৰিলে। মোক এই দুটাই মানে শ্বুট কৰে, ডোভ ড্ৰাইনেছ কেয়াৰৰ শ্যাম্পু আৰু কণ্ডিচনাৰ। এইকেইটাই মই ইউজ কৰোঁ, এইকেইটাই লগাই আছোঁ, ভাল হয় মানে। আৰু এতিয়া মই চুলিখিনি বান্ধিব লাগিব, জিমলৈ যাবলৈ ওলাইছোঁ। চুলিখিনি এতিয়া বান্ধি লওঁ, জিমলৈ ৰেডি হৈছোঁ মানে। সেয়া টি চাৰ্ট লৈ লৈছোঁ, জিমলৈ যাওঁ, অকণমান এক্সাৰচাইজ কৰোঁগৈ। আৰু এতিয়া মানে স্কুল বন্ধ দিলে যে সেইটো কাৰণে টেনশ্যন নাই আৰু এই মাহটো। এতিয়া যাবলৈ ওলাওঁতে দেৰিয়ে হ'ল, অকণমান মানে দেৰিয়ে হ'ল, সময় হৈছেই। সোনকালে যাম বুলি ভাবিলেও মানে আজি অকণমান দেৰি হৈ গ'ল, সেইকাৰণে। তাৰপিছতে আৰু অলপমান কিবাকিবি বজাৰো ঘৰৰ কৰিব লগা আছে। এক্সাৰচাইজ কৰি বজাৰ আনিম, বস্তুবিলাক সোমোৱাই লওঁ। জিম আহি পায়ে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। তাৰপিছতে এতিয়া প্ৰথমতে 20 পৰা 25 মিনিটমান মই খোজ কাঢ়োঁ। সদায় মানে মই য়োগাখিনি কৰি লওঁ মোৰ, আৰু বেলি ফেটৰ এক্সাৰচাইজত মোৰ বেছি ফ'কাছ থাকে। বেলি ফেটৰ এক্সাৰচাইজখিনিও কৰি লওঁ, তাৰপিছতহে মানে আজি ট্ৰাইচেপৰ এক্সাৰচাইজ কৰিব লগা আছিলে। তাৰপিছতে ইয়াতে আহিলোঁ, ট্ৰাইচেপৰ এক্সাৰচাইজ কৰিলোঁ। ইয়াতে আকৌ এটা ভাল কি বহুত বেছি স্পেচ আছে, মানে দুটা পাৰ্ট হয় জিমটোত। বস্তু কেইটামান ল'ব আছে, সোমালোঁ। অ'টছ লাগে মানে, ৰাগী বাজৰা আটাও ল'ব আছে। ইয়াতে প্লেন অ'টছ নাই দেখোন, মুছলি আছে। আছে কেলগছ অ'টছ। দোকান বন্ধই কৰিব হ'ল চাগে, অৱশ্যে থাকে 10টা বজালৈকে। বিচাৰিয়ে পোৱা নাই দেখোন। ৰাগী এটাহে আছে দেখোন, ৰাগী কি হ'ল, বাজৰা নাই দেখোন। আইচক্ৰীম হা, অকল ৰাগী এটাহে পালোঁ। চট্টু এটা লওঁ নেকি? বাজৰা নাই পোৱা, বস্তুবিলাক শেষ হৈছে নেকি? হা, ৰ'ব চাই আছোঁ এইবিলাকত কি কি আছে। জোৱাৰ আটাহে আছে, জোৱাৰ আটাহে দেখিছোঁ, বাজৰা নাই হ'বলা। জোৱাৰ আটাহে আছে, বাজৰাটো নাই পোৱা। অঁ, বাজৰাটো লাগিছিল। অঁ, ভিতৰত সোমাই আছে। এটা দিম ন? অঁ, ৰাগী কি অকল এটাহে আছে নে? এটাহে পালোঁ। ৰুচি নুডলছ, আটা নুডলছ বোলে, আটা নুডলছো নাই। আটা নুডলছ বাৰ্মি চিলি। অ'টছ ল'লোঁ, আৰু কি থাকিলেতো চাওকচোন। মুছলিটোত চব মিক্স থাকে, ড্ৰাই ফ্ৰুট চব থাকে। এক্সোটো ইউজ কৰিয়ে থাকোঁ, পতঞ্জলি এটাকে লৈ লওঁ ৰ'ব। স্কট ব্ৰাইটৰ এইডাল বেচিন চাফা কৰা, লওঁ নেকি এডাল? বেচিন চাফ কৰা, লৈ লওঁ এডাল। ব্ৰিটানিয়া টোষ্ট, এইটো কাটা নহয়, এইটোৱে ভাল লাগে খাই। এইটো এটা লওঁ। ইহঁতলৈ জিগি এটা এটাকে লৈ লওঁ এতিয়া খাবলৈ। কি ল'ব আৰু? ক'ত ল'লে? এই এনেকুৱা খায়ো ভাল পায়। এইটো কেকবিলাক অৰেঞ্জ লোৱা, এইটো অৰেঞ্জ।
যে এটা বিস্কুট খাইছিলোঁ এইবোৰ ওচৰৰ এইকেইটা ভাল লাগে ইয়াৰ এটা ল'লে হ'ব লৈছোঁ দেই কোনটো অ'টছৰ বিস্কুটবিলাক পেলালেনে পৰিলে আৰু এই অৰেঞ্জটোৱে ভাল লাগে আৰু এটা আছিলে আমি খোৱা সেইটো নাই এই হেৰি যে মিক্স থকাটো এই কি বুলি কয় চিডছবিলাক যে মিক্স আছিলে সেইবোৰ কোম্পানী নুলিয়াই এইটো ল'লে অৰেঞ্জটো লৈছোঁ নাই দিয়া এটা গোটেই অল চিডছ থাকে সেইটো ভাল লাগে খাই কি ল'ব কিচমিচ আছে দেই কাজু আৰু কিচমিচ আছে মোৰ লাগে সেইটো এটা খেজুৰ খাবলৈ খেজুৰটো এইটো আছে এইটো ভাল নালাগে খাই বেলেগ খেজুৰ নাই মানে শিলিখা পেকিং কৰি থোৱা থাকে শিলিখা আছে ঘৰত চফৰ পেকেট এটা লৈ লওঁ অঁ তিয়াইটো খায় ৰাতি মই তিয়াই থৈ দিম আকৌ এটাই লৈ লওক আকৌ এইটো খেজুৰ আছে এইটো অঁ নহয় এইটো বগৰী দাম কিমান এইটো 150 মানে 150 দুটা ভাল আছে বাস্কেটটো কি কৰিলে ঘৰ আহি পাই আকৌ বনোৱা সিজোৱাত লাগিলোঁ চুজি আৰু বেচনৰ এখন চিলা লৈছোঁ মই লগত অলপমান জিকা ভাজি বাৰু ব্লগটো এইখিনিতে শেষ কৰিছোঁ আজিলৈ আহিছোঁ বাই